আজি সেই বজৰং দলৰ সেই নলবাৰী একাংশ বজৰং দলৰ একাংশৰ সদস্যক কিছুমান প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনালোকৰ এই মালটো আছে নে নাই মালটো চাগে নাই গোবৰ খাই এই মালটো নোহোৱা হৈছে ঠিক আছে আপোনালোকে খ্ৰীষ্টমাছ পালন কৰিব নিদিয়ে আপোনালোকে কৈছে এয়া ভাৰতৰ সংস্কৃতি নহয় এয়া ভাৰতৰ সভ্যতা নহয় এইবিলাক বাহিৰৰ পৰা আহা সভ্যতা নহয় জানো তেতিয়াহলে সেই নলবাৰী বজৰং দলৰ সদস্যক মই কৈছো আপোনালোকে যে পোছাকবিলাক যে পিন্ধি আছে কোনোবাই জিন্স পেন্ট পিন্ধিছে কোনোবাই শাৰ্ট পিন্ধিছে কোনোবাই স্পৰ্টিং পিন্ধিছে মাথাত যে টুপি লৈছে চশমা লৈছে এয়া কিন্তু আমাৰ ভাৰতৰ সামগ্ৰী নহয় এয়া আমাৰ ভাৰতৰ সংস্কৃতি নহয় আপোনালোকে কিয় পিন্ধি আছে এইবিলাক পিন্ধা বাদ দি কিনে সলনি কৰি কিনে ধুতি আৰু কুৰ্তা পিন্ধক আকৌ এইকাৰণে নলবাৰীৰ সেই বজৰং দলৰ একাংশ সদস্যক কৈছে কেইটা আপোনালোকে হনুমান মন্দিৰ বনাই দিছে কওকচোন কেইটা হনুমান মন্দিৰ আপোনালোকে তৈয়াৰ কৰিছে কেইটাৰ ঘৰত এতিয়ালৈ বৰ্তমান এটা বজৰংবলীৰ মন্দিৰ তৈয়াৰ কৰিছে নিজৰ টকাৰ পইচা দি কওকচোন 2 দিন মানৰ আগত দেখোন শুনা পাইছিলো নলবাৰীৰ বোলে বজৰং দলৰ একাংশ সদস্য বোলে গৰু ভৰ্তি ট্ৰাকৰ পৰা পইচা লোৱাৰ বোলে চান্দা পাৰ্টি বোলে শুনা পাইছিলো লাজ নালাগে গৌ মাতা বুলি কৈ কেনে আকৌ গৌ মাতাৰ গাড়ীৰ পৰা বোলে পইচা লুণ্ঠন কৰা অভিযোগ পৰিছে লাজ নাপায় আৰু কিন্তু আকৌ এবাৰ মই আপোনালোকক কৈছো যদি সঁচা অৰ্থত আপোনালোকে বজৰংবলীৰ ভক্ত সঁচা অৰ্থত যদি আপোনালোকৰ যদি গাত যদি ভাৰতৰ সংস্কৃতিখিনি যদি ৰক্ষা কৰিবলৈ আছে হিন্দু ৰাষ্ট্ৰ বনাবলৈ লগীয়া যদি আছে তেতিয়াহলে আপোনালোকে আকৌ নিজে পিন্ধি থকা পোছাকখিনি সলনি কৰক কালিৰ পৰা আপোনালোকক ধুতি আৰু কুৰ্তাত দেখা পাব লাগিব দেই কাৰণ আপোনালোকে তো ওয়েস্টাৰ্ণ কালচাৰ ফলো নকৰে বাহিৰৰ ধৰ্ম ভাৰততটো আপোনালোকে হ'বলৈ নিদিয়ে আপোনালোকতো সংবিধানৰ কথা এটা নকওঁ কাৰণ আপোনালোকে সংবিধান পঢ়িব পৰা এই গোবৰ চাপে মাথাত হেকিনি মাল নাই কিন্তু আপোনালোক হেকেনে কৈছো যে আপোনালোকে নিজৰ পোছাকখিনি সলনি কৰক আপোনালোকে জিন্স পেন্ট নিপিন্ধিব কালিৰ পৰা আপোনালোকে টি-শাৰ্ট নিপিন্ধিব শাৰ্ট নিপিন্ধিব টুপি নিপিন্ধিব চশমা নিপিন্ধিব বুজি পাইছে আৰু যি ওয়েস্টাৰ্ণ কালচাৰ এইবিলাক আহে ন বাহিৰৰ পৰা আৰু আপোনালোকৰ খাদ্য সামগ্ৰীবিলাকো আহে তো আপোনালোকে খাইও থাকে সেইবিলাক খাদ্য সামগ্ৰী বাহিৰৰ পৰা এইবিলাক নাখাব ভাৰতীয় খাদ্য খাব ভাৰতীয় পোছাক পিন্ধিব তেতিয়াহে আপোনালোকে যেতিয়া ভাৰতৰ খাদ্য ভাৰতৰ পোছাকবিলাক পিন্ধিব তেতিয়াহে বোলে সংস্কৃতি বাচি থাকিব নিজে পিন্ধি থাকিব জিন্স নিজে পিন্ধি থাকিব একেবাৰে বাহিৰৰ পোছাক আৰু এপিনে আমি বৰদিন পালন কৰিব নিদিও বুলি আহি কিনে চুঙাগিটাৰ আগত একদম কি লেভেল দেখাব এইবিলাক কৰি কিনে কেতিয়াও হিন্দু ৰাষ্ট্ৰ নহয় কৰ্ম কৰক কৰ্ম বুজি পাইছে না কৰ্ম কৰক আপোনালোকৰ এইবিলাক গোবৰ চাপ ব্ৰেণ্ডৰ এইবিলাক দেখা পালে আচলতে ৰাইজৰ হাঁহি উঠে আৰু ৰাইজে ভাবে যে বেপাৰীবিলাক ভালেই ওলাইছে কাৰণ এইবিলাক শিক্ষিত কি কম এইবিলাক শিক্ষিত বুলি কৈ লাভ নাই বিশেষকে নলবাৰীৰ সেই একাংশ বজৰং দলৰ সেই একাংশ সদস্যতালৈ এই লাইকটো যাব লাগে